প্ৰমোদ বড়োৰ দম আছে যদি অকলেই নিৰ্বাচন খেলিম বুলি কওক। ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপি অলৰেডি ঘোষণা কওক প্ৰমোদ বড়ো আপনিও আমিও অকলে খেলিম বুলি ক'ব চাহসে নাই। দিল্লী নাগপুৰ পলাই আছে, দিল্লী নাগপুৰ বিটিচিতে নাথাকে মানে এনেকুৱা ভয় খাই আছে এতিয়া। আজিৰ তাৰিখত UPPL BTCত এখন বা দুখনতকৈ আসন নাপায়। প্ৰমোদ বড়ো পালে একটা দুটা। 31 মাৰ্চৰ পিছত প্ৰমোদ বড়োৰ কাম নাই। BPF চৰকাৰ আহিলে প্ৰথমে মাটিৰ পাট্টা সমস্যা সমাধান কৰিব কৰ্মীসকলক, আৰু আমি প্ৰথম কামটো হ'ল মাটিৰ পাট্টা দিয়া, জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিয়া হ'ব। ভেৰগাঁও পৰিষদীয় সমষ্টিৰ ডিমাকুছিৰ এক দলীয় সভাত অংশ লৈ এইদৰে UPPLক খুৰধাৰ সমালোচনা প্ৰাক্তন BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ। হাজাৰ হাজাৰ দলীয় কৰ্মী সমৰ্থকৰ উপস্থিতিত হাগ্ৰামা মহিলাৰীয়ে আগন্তুক BTC নিৰ্বাচনক লৈও বহু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। এইবাৰ BPFে BTCত চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰি হাগ্ৰামাই সমাগত দুৰ্গা পূজাৰ পাছতে UPPLে তালি টোপোলা বান্ধিব লাগিব বুলি কয়। ভাষণত হাগ্ৰামাই প্ৰমোদ বড়োৱে কথাই কথাই BPFৰ দিনত অশান্তি আছিল বুলি কোৱা কথাৰ প্ৰসংগত আনি প্ৰমোদ বড়োক খুৰধাৰ সমালোচনা কৰে। BPFৰ শাসনত BTCত অশান্তি কোনে কৰিছিল এবাৰ নিজকে প্ৰশ্ন কৰি চাবলৈ প্ৰমোদ বড়োক প্ৰত্যাহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে। বিগত 5 বছৰে BTR চুক্তিৰ নামত কি কৰিলে বুলি প্ৰমোদ বড়োক প্ৰশ্ন কৰে। প্ৰমোদ বড়োৰ বাবেই BTCত প্ৰাক্তন NDFB মঞ্চই নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলাবলগীয়া হৈছে বুলি উল্লেখ কৰি তেওঁ এয়া প্ৰমোদ বড়োৰ স্বৈৰাচাৰিতাৰ চৰম নিদৰ্শন বুলি কটাক্ষ কৰে। BPF চৰকাৰ আহিলে প্ৰথমে মাটিৰ পট্টাৰ সমস্যা সমাধান কৰিব বুলি আশ্বাস দি হাগ্ৰামাই মাটিৰ পট্টাৰ ক্ষেত্ৰত BPF নীতি পূৰ্বৰ দৰে স্পষ্ট বুলি উল্লেখ কৰে। নিযুক্তিৰ নামত প্ৰমোদ বড়োৱে চৰম মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ তুলি নিযুক্তিৰ ক্ষেত্ৰত প্ৰমোদ বড়োৱে অসম চৰকাৰৰ ওচৰত নিৰ্লজ্জ আত্মসমৰ্পণ কৰা বুলিও অভিযোগ তোলে হাগ্ৰামা মহিলাৰীয়ে। প্ৰমোদ বড়োৱে যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই, NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই। সেইকাৰণে আজি ex-NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে। মই শুনিছোঁ এইটোতো প্ৰমোদ বড়োৰ কথা। এইবিলাক কথা 31 তাৰিখৰ শেষ, 31 তাৰিখ মাৰ্চৰ শেষ। এতিয়া UPPLৰ পষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছোঁ। কিছুমান পষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত সি এইবিলাক পষ্টটো ফিল আপ কৰিব পৰা নাই। এই ভেকেঞ্চিটো ইহঁতকৈ দি দিছে। নল'ম কি অকলে খেলিব বুলি অলৰেডি ঘোষণাই কৰিছে আমি BPF হিচাপে BJPও। ইয়াৰ কি মিত্ৰতাৰ কথা আহে? ছেপ্টেম্বৰৰ 100% চৰকাৰ আৰু কোনো ফেক্টৰ নাই। আমাৰ নেক্সটত BJPৰ পজিশ্যনটো ভাল, BPFটো 1 নম্বৰ, নেক্সটত BJPৰ পজিশ্যনটো ভাল। UPPL বুলি ক'লে একো নাই দেই। থেংক ইউ।